সকলোতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ইউটিউবাৰসকলে যিহেতু তেওঁলোকৰ ভিডিঅ'ৰ যোগেদি জুৱাৰৰ খেল প্ৰমোচন কৰে আৰু সেই প্ৰমোচন কৰাৰ বাবে তেওঁলোক এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয়। কুহি অফিচিয়েল নামৰ চেনেলত আমি যাৰ ভিডিঅ' চাবলৈ পাওঁ তেওঁ ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন হোৱাৰ খবৰ আমি সকলোৱে পাইছোঁ। আৰু কালি আছাম জেট যিহেতু এজন শিক্ষক, আছাম জেটৰ অৰিজিনেল নামটো আপোনালোকে হয়তো জানে, মই কোৱা নাই। আৰু তেখেত যিহেতু শিক্ষক আৰু শিক্ষক হৈও যে জুৱাৰৰ খেল প্ৰমোচন কৰে তেওঁৰ ভিডিঅ'ত, তাৰ কাৰণ দৰ্শাবলৈ জাননী দিছে। তেওঁলোক যেতিয়াৰে পৰা সামাজিক মাধ্যমত সফলতা অৰ্জন কৰিলে তেতিয়াৰে পৰাই কিন্তু এনেকুৱা জুৱাৰৰ খেলৰ প্ৰমোচন কৰি আহিছে। কিন্তু তেতিয়াৰ পৰা সকলো নিমাতে আছিল, কিন্তু হঠাতে কিয় বাৰু ইমান হুলস্থুল কৰিছে সেয়া এটা প্ৰশ্ন। তেতিয়াৰ পৰাই তেওঁলোকে কৰি আহিছে, কিন্তু অকস্মাতে আমাৰ মানুহবোৰেও কিন্তু তেতিয়াৰ পৰাও এষাৰ কথা কোৱা নাছিলে, কিন্তু হঠাতে কিন্তু মানুহবোৰো অৰ্থাৎ দৰ্শকসকলেও ইমান এতিয়া ফেচবুক বা সামাজিক মাধ্যম খুলিবই নোৱাৰে, অকল তেওঁলোকৰ বিপক্ষে পুৰা দীঘল ৰচনা আৰু। কিন্তু আগৰ পৰা কিন্তু তেওঁলোকো নিমাত আছিলে, হঠাতে আমাৰ মানুহবোৰ কি আৰু কেনেবাকৈ কিবা এটা ওলাব লাগেহে একদম হুলস্থুল লগাই দিয়ে আৰু। কিন্তু এই যে কিছুমানে কৈ আছে এনেকুৱা জুৱাৰৰ খেলবিলাক প্ৰমোচন কৰিব নালাগে বুলি, কিন্তু অসমৰ যিসকলৰ নাম ইতিমধ্যে আমাৰ মানুহবিলাকে কৈ আছে, নাম তেওঁলোকৰ আহিছে, তেওঁলোকে জুৱাৰৰ প্ৰচাৰ কৰে বুলি, কিন্তু এওঁলোকে নকৰিলেও আজি পৃথিৱীত ইমান ভিডিঅ' ক্ৰিয়েটৰ আছে, তেওঁলোকেতো সদায়ে বনাই আছে। আৰু আমাৰ মানুহবিলাকতো বা নৱপ্ৰজন্ম ইমানো আজিকালি অকৰা নহয় যে পৃথিৱীৰ ভিডিঅ' নাচায়। গতিকে এওঁলোকে এই জুৱাৰৰ খেলৰ প্ৰমোচন নকৰিলেও বাকী যিবিলাক অন্য লেংগুৱেজৰ ইউটিউবাৰবিলাকে বনোৱা জুৱাৰৰ প্ৰমোচন ভিডিঅ' চায়ো কিন্তু জুৱাৰ খেলিবই। বাকী কিন্তু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইউটিউবাৰসকলেই হওক বা অন্যান্য ৰাজ্যৰ ইউটিউবাৰসকলেই হওক বা বেলেগতো বিভিন্ন ভাষা আছে, বিভিন্ন ভাষাতো এনেকুৱা জুৱাৰৰ প্ৰমোচন কৰে ইউটিউবাৰসকলে। তেওঁলোকৰ কিন্তু এনেকুৱা ধৰণৰ তেওঁলোকৰ বিপক্ষে এনেকুৱা পদক্ষেপ লোৱা দেখা নাই। গতিকে তেওঁলোকেতো ভিডিঅ' বনাই থাকিব এনেকুৱা জুৱাৰৰ খেলৰ সপক্ষে, অৰ্থাৎ জুৱাৰ খেলৰ প্ৰমোচন তেওঁলোকেতো কৰি থাকিব তেওঁলোকৰ ভিডিঅ'ত, তেওঁলোকে যিহেতু পইচা পায়। গতিকে অসমীয়া এইকেইজন ইউটিউবাৰৰ ভিডিঅ' নাচালেও সেই হিন্দী ভাষাৰ, বাংলা ভাষাৰ, ইংৰাজী ভাষাৰ ভিডিঅ' চায়ো তেওঁলোকে জুৱাৰ খেল কিন্তু খেলিব। এটা কথা আকৌ আমাৰ চৰকাৰে এতিয়া সুৰাৰ যি দোকান খুলিবলৈ অনুমতি দিয়ে, সেই সুৰাৰ খাইনো নৱপ্ৰজন্ম কিমান আজি মত্ত হৈ পৰিছে, ধ্বংস হৈ পৰিছে। সেইবোৰতো কিন্তু মাত মতাটো কিন্তু প্ৰয়োজন। জুৱাৰ খেল যেনেকৈ নৱপ্ৰজন্মৰ কাৰণে বেয়া, ঠিক তেনেকৈ এই সুৰা বস্তুটো কিন্তু বেয়া। এফালে কিন্তু চৰকাৰৰ অনুমতি থাকে, আনফালে কিন্তু চৰকাৰৰ অনুমতি নাথাকে। এই যে ইউটিউবাৰসকলৰ নাম উল্লেখ কৰিছে জুৱাৰৰ প্ৰমোচন কৰে বুলি, বহুতে কৰে। ডাঙৰ ডাঙৰ ক্ৰিকেট, এই যে আমাৰ T20 বা ISL কিবা কিবি হয় ডাঙৰ সেইবিলাকতো কিন্তু এনেকুৱা জুৱাৰৰ খেলৰ প্ৰমোচন কিন্তু আমি কৰা দেখোঁ। গতিকে কথাবিলাক আপোনালোকে ভাবিবচোন, এই ইউটিউবাৰ কেইজনে প্ৰমোচন কৰিছে বুলি তেওঁলোকক এতিয়া চাকৰিৰ পৰা নিলম্বন বা কাৰণ দেখুওৱাৰ নিৰ্দেশ দিছে, বা অন্য ইউটিউবাৰসকলৰ ওপৰত পদক্ষেপ লোৱা হ'ব বুলি উল্লেখ কৰিছে। কিন্তু সেই ডাঙৰ T20ৰ নিচিনা খেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ লীগসমূহত কিন্তু এনেকুৱা ধৰণৰ জুৱাৰৰ খেলৰ কিন্তু প্ৰমোচন কৰা আমি দেখা পাওঁ। টিভি চেনেলবিলাকতো কৰা আমি দেখা পাওঁ। গতিকে
অকণমান ভাবিবলগীয়া এইবিলাক বিষয়। এইকেইদিন যিহেতু চবতে দেখি আছোঁ সামাজিক মাধ্যম খুলিব নোৱাৰোঁ, সেইকাৰণে দুআষাৰ কওঁ বুলি ভাবিলোঁ, আৰু বিশেষ ক'বলগীয়া নাই। ধন্যবাদ। আৰু আপোনালোকে সোণোৱাল মিক্সাৰ চাই থাকিব। নতুন কোনোবা আহিছে যেতিয়া চেনেলটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলটো, আৰু আগলৈ লগ পাই থাকিম আপোনালোকক। ধন্যবাদ।